আজি অতি আকাংক্ষিত হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ৰিজাল্ট ইতিমধ্যে ঘোষণা কৰা হৈছে, অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী যি চূড়ান্ত পৰীক্ষা এই পৰীক্ষাৰ ৰিজাল্ট ঘোষণা কৰা হৈছে। আমি জানো যে আজিকালি মেট্ৰিক পৰীক্ষাতকৈ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ওপৰত বেছিকৈ গুৰুত্ব দিয়া হয়, বা হায়াৰ ছেকেণ্ডেৰী যি ৰিজাল্ট এই ৰিজাল্টৰ ওপৰত ছাত্ৰ ছাত্ৰীসকলৰ কেৰিয়াৰৰ গোটেই দিশটো নিৰ্ভৰ কৰে। সেই অনুক্ৰমে আজি ৰিজাল্ট ঘোষণা কৰা হৈছে। বহু ছাত্ৰ ছাত্ৰীয়ে সুনামেৰে সৈতে পাছ কৰিছে, বহু ছাত্ৰ ছাত্ৰীয়ে মধ্যমীয়াকৈ পাছ কৰিছে, আৰু বহু ছাত্ৰ ছাত্ৰী অকৃতকাৰ্যও হৈছে। প্ৰথমতে সেই অকৃতকাৰ্য হোৱাসকলৰ প্ৰতি আমাৰ যি স্নেহ, এই স্নেহ আশীষ আমি প্ৰদান কৰিছোঁ, আৰু আশা কৰিছোঁ ভৱিষ্যতৰ দিনত তেওঁলোকে খুব সুখ্যাতিৰে সৈতে পৰীক্ষা পাছ কৰিব, আৰু তেওঁলোকৰ ভৱিষ্যত জীৱনবোৰো উজ্জ্বল হ'ব। এটা কথা ঠিক যে কেৱল মাত্ৰ উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকল বা খুব সুনামেৰে সৈতে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলে সমাজৰ সকলো নহয়। সমাজত পৰীক্ষাত অনুতীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলৰো বিশেষ কাম আছে। আমি সামাজিক ক্ষেত্ৰত দেখা পাই থাকোঁ যে বহু ছাত্ৰ ছাত্ৰী পৰীক্ষাত উত্তীৰ্ণ নহ'ব পাৰে, কিন্তু তেওঁলোকে সমাজখনৰ গুৰি ধৰাত বহু পৰিমাণে তেওঁলোকৰ হাত থাকে। যি কি নহওক, যিসকল ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে পৰীক্ষাত উত্তীৰ্ণ হৈছে, উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছে, তেওঁলোকলৈ আমাৰ পুনৰবাৰ আমাৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এইখিনিতে জ্যেষ্ঠ হিচাপে দুটামান কথা মই ক'ম বুলি ভাবিছোঁ। যিহেতু এই শিক্ষকতা বৃত্তিৰ সৈতে মই সুদীৰ্ঘ ২৬টা বছৰ জড়িত হৈ আছোঁ, গতিকে মোৰ যিখিনি অভিজ্ঞতা সেই অভিজ্ঞতাৰে সৈতে মই দুটামান কথা কওঁ। আমাৰ ওচৰত যিসকল ছাত্ৰ ছাত্ৰীয়ে পঢ়িবলৈ আহে, বা আমি যিসকল ছাত্ৰ ছাত্ৰীক পঢ়া শুনা কৰাত সহায় কৰি দিওঁ, সেই ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত বহুতৰে ক্ষেত্ৰত দেখা পোৱা যায় যে বিজ্ঞান শাখাৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে জীৱনৰ লক্ষ্য হিচাপে দুটাই বান্ধি লয়। এটা হ'ল ডাক্তৰ হোৱা, বা এটা হ'ল ইঞ্জিনিয়াৰ হোৱা। প্ৰথম কথা হ'ল ডাক্তৰ আৰু ইঞ্জিনিয়াৰ হোৱাৰ মাজতো প্ৰথম কথা হ'ল এজন ভাল মানুহ হ'বলৈ ছাত্ৰ ছাত্ৰীসকলে চেষ্টা কৰা উচিত, কাৰণ তেওঁলোকে ভাল মানুহ হোৱাৰ লক্ষ্য যদি বুকুত বান্ধি লয় তেতিয়াহ'লে ডাক্তৰ হিচাপেও তেওঁলোক সফল হ'ব, ইঞ্জিনিয়াৰ হিচাপেও তেওঁলোক সফল হ'ব পাৰিব। আৰু এটা কথা এইখিনিতে কওঁ, আমাৰ সমাজত কেৱল চাকৰিৰ নামত দুটাই নহয়, বা কামৰ নামত দুটা কামেই নহয় যে ডাক্তৰ হোৱা বা ইঞ্জিনিয়াৰ হোৱা। ডাক্তৰ ইঞ্জিনিয়াৰসকলৰ সমাজত যেনেকৈ প্ৰয়োজন আছে, এজন দক্ষ কাৰিকৰৰো আমাৰ সমাজত প্ৰয়োজন আছে, এজন দক্ষ পকা মিস্ত্ৰীৰো প্ৰয়োজন আছে, এজন দক্ষ প্লাম্বাৰৰো প্ৰয়োজন আছে। গতিকে ছাত্ৰ ছাত্ৰীসকলক এটা কথা কওঁ, যিসকল ছাত্ৰ ছাত্ৰীয়ে কঠোৰ শ্ৰম কৰি আছে বা কৃচ্ছ সাধনা তেওঁলোকে কৰি আছে ডাক্তৰ বা ইঞ্জিনিয়াৰ হ'বৰ বাবে, তেওঁলোক নিজৰ যি পঢ়াৰ তেওঁলোকৰ ইচ্ছা, সেই ইচ্ছা তেওঁলোকৰ পূৰণ হওক। কিন্তু যিসকলে সেইবিলাক পৰীক্ষা দিয়াৰ পিছতো সেই পৰীক্ষাবিলাকত উত্তীৰ্ণ হ'ব পৰা নাই, তেওঁলোকেও চিন্তা কৰাৰ কোনো কাৰণ নাই। আমি জানো যে আমাৰ দেশত জনসংখ্যা লাহে লাহে বাঢ়িবলৈ আৰম্ভ কৰিছে, আৰু বৰ্তমান সময়ত আমাৰ ভাৰতবৰ্ষ এনেকুৱা এখন দেশ যিখন দেশৰ জনসংখ্যা পৃথিৱীৰ ভিতৰতে আটাইতকৈ বেছি। গতিকে যিহেতু জনসংখ্যা আমাৰ বাঢ়ি গৈছে, গতিকে আমাৰ দক্ষ শ্ৰমিক বা দক্ষ কাম কৰা মানুহৰ প্ৰয়োজন খুব বেছি। ঠিক যেনেকৈ চিকিৎসক বা ইঞ্জিনিয়াৰৰ আমাৰ সমাজত প্ৰয়োজন আছে, ঠিক তেনেকৈ সমাজৰ আন আন কাম কৰা শিক্ষকৰো প্ৰয়োজন আছে। ঠিক তেনেকৈ শ্ৰমিকসকলৰো প্ৰয়োজন আছে। গতিকে পঢ়া শুনা কৰাৰ পিছত লক্ষ্য আৰু উদ্দেশ্য এটাই ল'ব নালাগে যে মই ডাক্তৰ বা ইঞ্জিনিয়াৰেই হ'ম। তেওঁলোকে সমাজৰ আন আন ক্ষেত্ৰতো সেৱা আগবঢ়াই নিজকে ধন্য কৰিব পাৰে বা সমাজখনৰ উন্নয়ন সাধন কৰিব পাৰে। কিন্তু আকৌ এবাৰ কৈছোঁ এটা কথা, যে তোমালোকে সকলো কৰাৰ মাজতো এটা কথা সদায় মনত ৰাখিব যে তোমালোক সদায় ভাল মানুহ হ'ব লাগিব, কাৰণ আমাৰ যি ভৱিষ্যতৰ প্ৰজন্ম আহিব লগা আছে, এই প্ৰজন্মবিলাকৰ দায়িত্ব তোমালোকৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰিব। আৰু আমাৰ যিখিনি সময় ইতিমধ্যে পাৰ হৈ গৈছে নিজৰ কেৰিয়াৰ গঢ়া কিবা কিবি কাম কৰাৰ, সেই কামখিনি আমাৰ যিখিনি সপোন পূৰ্ণ নহ'ল, সেই সপোনখিনি তোমালোকে পূৰ কৰিব লাগিব। এতিয়া আৰু এটা কথা কওঁ, যিসকল ছাত্ৰ ছাত্ৰীয়ে সেই প্ৰফেচনেল কোৰ্চবিলাক কৰাৰ বিপৰীত ক্ৰমে সাধাৰণ কোৰ্চ কৰিবলৈ বিচাৰে, অৰ্থাৎ তেওঁলোকে BA ডিগ্ৰী ল'বলৈ বিচাৰে, MA ডিগ্ৰী ল'বলৈ বিচাৰে, বা BSc BCom MSc MCom এইবিলাক কৰিব বিচাৰে, সেইসকল ছাত্ৰ ছাত্ৰীৰ প্ৰতি এটা বিশেষ অনুৰোধ আছে যে যিহেতু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাটো তোমালোকৰ জীৱনৰ বৰ্তমান সময়ত দুৱাৰদলিত পৰিণত হৈছিলে, আগতে ঠিক যেনেকৈ মেট্ৰিক পৰীক্ষাটো তেনেকুৱা দুৱাৰদলি আছিলে, তোমালোকে এই সময়ত যদি BA বা BSc বা BCom পঢ়িবলৈ যোৱা, তেতিয়াহ'লে তোমালোকে প্ৰথম কথা তোমালোকৰ যিটো অনাৰ্ছৰ বিষয় বা যিটো মেজৰৰ বিষয়, সেই বিষয়টো নিৰ্বাচন কৰিব লাগিব। এই ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীয়ে বহু সময়ত ভুল কৰা আমি দেখা পাওঁ, আৰু তেওঁলোকে পিছত যেতিয়া পস্তায়
শিক্ষক হিচাপে বা প্ৰাক্তন শিক্ষক হিচাপে আমাৰ ওচৰত আহি ওলাইহি যে ছাৰ এই মোৰ ডিচিশ্যনটো ভুল হ'ল, আপোনালোকেও সেই সময়ত অকণমান আমাক গাইডেন্স নিদিলে। কথাটো হ'ল এনেকুৱা, কোনোবা এটা বিষয়ত বেছি নম্বৰ পাইছে বুলি সেই বিষয়টোতে অনাৰ্ছ ল'ব লাগিব বুলি বা মেজৰ ল'ব লাগিব বুলি কোনো কথা নাই। যিটো বিষয় তেওঁলোকৰ হৃদয়ৰ পৰা আহে সেই বিষয়টোতহে তেওঁলোকে আচলতে অনাৰ্ছ লোৱা উচিত বুলি মই ব্যক্তিগতভাৱে ভাবোঁ। ধৰা হওক এজন ছাত্ৰই ইংৰাজী বিষয়ত তেওঁ 90 নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে। আমি গম পাম যে তেওঁৰ ব্যুৎপত্তি আছে বা তেওঁৰ মেধা আছে, যে তেওঁ ইংৰাজীত তেওঁৰ হাত আছে, সেইকাৰণে তেওঁ সেই নম্বৰ পাইছে। কিন্তু তাৰ বিপৰীতক্ৰমে আৰু এটা কথা চিন্তা কৰিব লাগিব, ইংৰাজী এটা বিদেশী ভাষা, সেই ভাষাটোৰ ওপৰত তেওঁ বহুত কষ্ট কৰি সেই নম্বৰখিনি পাইছে। কিন্তু তাতকৈ কম কষ্ট কৰি তেওঁ কোনোবা এটা বিষয়ত অধিক তেওঁৰ যি দখল, সেই দখল সৃষ্টি হৈ আছে নেকি? ধৰা হওক এজন ল'ৰাই ইংৰাজীত লেটাৰ পাইছে, কিন্তু তেওঁ যি ৰাজনীতি বিজ্ঞান, এই ৰাজনীতি বিজ্ঞান বিষয়টো খুব বেছিকৈ ভাল পায়, বা ৰাজনীতি বিজ্ঞান বিষয়টো তেওঁৰ কাৰণে এনেকুৱা যে অলপমান কমকৈ পঢ়া শুনা কৰিলেও কিছু কথা তেওঁ সংযোগ কৰি তাৰ লগত তেওঁ ভাল নম্বৰ পাবলৈ সক্ষম হয় বা সক্ষম হ'ব পাৰে। গতিকে তেনেকুৱা এজন ছাত্ৰই ইংৰাজী বিষয়তকৈ ৰাজনীতি বিজ্ঞান বিষয়ত অনাৰ্ছ লোৱাটো ভাল বুলি মই ভাবোঁ। BSCৰ কথা, BComৰ কথাও ঠিক একেধৰণেই প্ৰযোজ্য। এই কথাখিনি নিৰ্ভৰ কৰে ছাত্ৰ ছাত্ৰীজনৰ কোন বিষয়ৰ ওপৰত বেছি ৰাপ আৰু কোনটো বিষয় তেওঁ হৃদয়ৰ পৰা আহিবলৈ বিচাৰে, অথবা তেওঁৰ তেজত কোনটো বিষয় সোমাই আছে। গতিকে তোমালোকে অনাৰ্ছ লোৱাৰ ক্ষেত্ৰত খুব সাৱধান হ'বা, অৰ্থাৎ মেজৰ লোৱাৰ ক্ষেত্ৰত খুব সাৱধান হ'বা, কাৰণ এই যি মেজৰ ল'বা এতিয়া তোমালোকে, তাৰ ওপৰত তোমালোকৰ ভৱিষ্যত জীৱনটো বহু পৰিমাণে নিৰ্ভৰ কৰিব। আমি আশা ৰাখিম তোমালোক সকলো সুনাগৰিক হৈ এটা সময়ত ওলাই আহিবা। তোমালোকে সমাজৰ গুৰি ধৰিব লাগিব, আৰু আমি সেই সময়ত সমাজখনৰ পৰা আঁতৰি যাব লাগিব। অৰ্থাৎ আমি নিজৰ কৰ্মজীৱন শেষ কৰি যি সময়ত আঁতৰি যাম, সেই সময়ত তোমালোকে কৰ্মজীৱন তোমালোকৰ আৰম্ভ হ'ব। সেই সময়খিনিত আমি গৌৰৱ অনুভৱ কৰিম যে আমি যি প্ৰজন্মৰ সৃষ্টি কৰিছিলোঁ, শৈক্ষিক একোটা প্ৰজন্মৰ সৃষ্টি কৰিছিলোঁ, তেওঁলোকে খুব ভাল ভাল কাম কৰি আছে। সমাজৰ বেলেগ বেলেগ দিশত তেওঁলোকে নিজৰ যি আধিপত্য বা নিজৰ যি প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে। তেনেকুৱা এটা সোণালী দিন, তেনেকুৱা এটা সোণালী সময়ৰ অপেক্ষাত আমি সদায় তোমালোকৰ বাবে ৰৈ থাকিম। সকলোকে পুনৰ মৰম জনালোঁ, স্নেহ জনালোঁ। আমাৰ আশীৰ্বাদ তোমালোকৰ প্ৰতি সদায় আছে। অভিভাৱকসকলক অনুৰোধ কৰিম ভিডিঅ'টো যাতে আপোনালোকে অসুবিধা নহ'লে শ্বেয়াৰ কৰি দিয়ে, কাৰণ ইয়াত মই মোৰ যি চিন্তাৰে সৈতে 2-4টা কথা ক'বলৈ বিচাৰিছিলোঁ, এই কথাবোৰ যদি আপোনাৰো মনে খায় তেতিয়াহ'লে আপুনি ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। Thank you very much. Please stay connected, keep watching my videos, and don't forget to follow, share and comment.